নমস্কাৰ, মই পৰক স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আৰু আজি আমি পুলিবিলাক চাই আছোঁ। নুমলীগড়ত সেইদিনাখন তিনিআলিত লগোৱা পুলিবিলাক আপোনালোকক দেখুৱাইছিলোঁ। আৰু সৌফালে আমি গোটেই লাইনকৈ বহুত পুলি লগোৱা আছে। এইফালে লগাইছিলোঁ। নুমলীগড়ৰ পৰা অকণমান আগলৈ ঠাইডোখৰ মই নাম সঠিককৈ মই ক'ব নোৱাৰিম আপোনালোকক। আৰু আচলতে অতি দুখ লগা কথা, আপোনালোকে মন কৰিছে নাই নাজানো, জুবিনদাৰ নামত আচলতে এটা ব্যৱসায় চলি আছে। বহুতে নাহৰ পুলি লগাই আছে জুবিনদাৰ নামত। ভাল কথা, নাহৰ পুলি লগাব লাগে। আমিও বিচাৰোঁ যে এই মহান শিল্পীগৰাকীৰ নামত নাহৰ পুলি সকলোৱে লগাওক তেখেতৰ স্মৃতিত। আৰু মূল্য বৃদ্ধি এনেকৈ বাঢ়িছে। এটা সময়ত মই বহুত নাহৰ পুলি আনিছিলোঁ। আচলতে মই পুলি বহুত মিক্স কৰি পিনি আনো, এতিয়া পাবলৈ নোহোৱা হৈ গৈছে। আৰু নাহৰ পুলি আগতে প্ৰায় আনিছিলোঁ এটা পুলিত 25-30 টকা, এতিয়া 60, 80, 100, 150ৰ ওপৰতো গুচি গৈছে। আচলতে এনেকুৱা মানুহে দেখুৱাইছে বিভিন্ন ধৰণৰ। মই নাৰ্চাৰী বহুতে আচলতে ফ্ৰীতে নাহৰ পুলিও বহুতক প্ৰদান কৰা দেখা গৈছে। সুন্দৰ পদক্ষেপ, মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকক। ইমান সুন্দৰ পদক্ষেপ আপোনালোকে গ্ৰহণ কৰাৰ বাবে। আৰু কিছুমানে নাৰ্চাৰী খোলাৰ নামত ব্যৱসায় কৰিছে। আচলতে ইমান দাম আচলতে ল'ব নালাগে। যদি শিল্পীগৰাকীক ইমানেই ভাল পায় আপোনালোকে, তেতিয়া কম দামতো নাহৰ পুলি এৰিব পাৰিব, বা 20-30 টকাত এটা নাহৰ পুলি এৰি দিব পাৰে। আৰু যিসকলে লগাই আছে, মই তেখেতলোককো আচলতে অনুৰোধ জনাইছোঁ, বচাবলৈ বহুত অসুবিধা হ'ব। এতিয়া যিহেতু খৰালি সময় হয়, বাৰিষা সময়ত আচলতে গছপুলি লগালে গছপুলিটো জি উঠিব। এতিয়া ঠাণ্ডাত আৰু পানী নাপায়, গছপুলিটোৰ মৃত্যুও হ'ব পাৰে। ইমান এগৰাকী মহান শিল্পীৰ নামত আমি গছপুলি ৰোপণ কৰিম, আৰু যদি গছপুলিকেইটা তেখেতৰ স্মৃতিত ৰোপণ কৰাৰ পাছত জি নুঠে, যথেষ্ট আমাৰ বেয়া লাগিব। সেইবাবে মোৰ ফালৰ পৰা সকলোকে আহ্বান জনাইছোঁ, যাতে তেখেতে আমাৰ মাজত সদায় তেখেতৰ স্মৃতিবোৰ সদায় আমাৰ মাজত সজীৱ হৈ থাকিব। আমি অহা বছৰলৈ চ'তৰ শেষত বা বহাগৰ পহিলাতে আমি গছপুলি ৰোপণ কৰিলেও আচলতে হ'ব। আৰু যিহেতু তেখেতে নাহৰ পুলি ভাল পাইছিলে, এতিয়া বহুতে এটা কামো কৰিব পাৰে যে নাহৰ পুলিসমূহ আমি পচাব পাৰোঁ। মোৰ আচলতে এয়া উপদেশ নহয়, দেখি বেয়া লাগিব। পুলিসমূহৰ মৃত্যু হ'লে বহুত বেছি বেয়া লাগে। সেইবাবে মোৰ ফালৰ পৰা আপোনালোকলৈ অনুৰোধ জনাইছোঁ যে আমি পাছতীয়াকৈ লগালেও হ'ব। মই এতিয়া লাহেকৈ গছপুলি ৰোপণ কৰা আচলতে বন্ধই কৰি দিছোঁ। আকৌ বাৰিষা আহিলেহে লগাম। 2-এটা লগাইছোঁ, যিকেইটা সঘনে মই চাই থাকিব পাৰোঁ। তেনেকুৱা ঠাইত আপোনালোকেও লগাব পাৰে। কিন্তু এতিয়া যদি ৰোপণ কৰে, পুলিসমূহ বচাই তুলিবলৈ যথেষ্টখিনি অসুবিধা হ'ব। আৰু মই এইখিনিতে মই বৰ্তমান য'ত কাম কৰি আছোঁ তাতে আছে কৰ্মৰত বিচিত্ৰদা। আপোনাক বহুত বহুত ধন্যবাদ। তেখেতে আচলতে মোক কৈছিল যে পৰশ আমি নাহৰ পুলি ৰোপণ কৰিম, কোনোবা এদিনা ওলাবা। হয়তো এতিয়া ৰোপণ কৰা নহ'ব, তথাপিও তেখেতক মই ধন্যবাদ জনাইছোঁ। তেখেতে যে মন মেলিছে। আৰু বন্ধু দৰ্পলৈও মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। তেওঁ নাহৰ পুলি বিচাৰি আছিলে, আচলতে পালেনে নাই পোৱা মই নাজানো। তথাপিও তেখেতেও মন কৰিছিলে মোৰ লগত গছপুলি নাহৰ পুলি ৰোপণ কৰিবলৈ অনা কথা আছিলে। হয়তো এই খৰালিত আমি ৰোপণ কৰা নহ'ব, কিন্তু অহা বছৰলৈ বা অহা বাৰিষালৈ আমি নিশ্চয় গছপুলি একেলগে ৰোপণ কৰিম, আৰু নাহৰ পুলি ৰোপণ কৰা হ'ব। আৰু শেষবাৰৰ বাবে বুলিয়ে ক'ব লাগিব চাগে, মই নুমলীগড়ত আজি প্ৰায় য'ত লগাইছিলোঁ পুলিবিলাক চাই আছোঁ। শেষবাৰৰ বাবে চাবলৈ অহাৰ নিচিনা এই ঠাই আচলতে এৰিব লাগিব। আৰু হয়তো 1 মাহ বা কেইদিনমানৰ পাছত অসমৰ কোন প্ৰান্তত থাকোঁ সেইটো মই নিজেও নাজানো, কিন্তু এই ঠাই আচলতে বহুদিনৰ বাবে নহ'লেও কিছুদিনৰ বাবে চাগে মই এৰিব লাগিব। সেইবাবে সকলোকে আহ্বান জনাইছোঁ, যাতে যিমান পুলি ৰোপণ কৰিছিলোঁ আপোনালোকে চোৱা চিতা কৰিব। মৰমৰ ভাইটি বুলি বন্ধু বুলিও নকওঁ, আচলতে নিজৰ মাজৰে এজন বুলি ভাবি আৰু গছপুলিসমূহ জীয়াই ৰাখিবই লাগিব। আমি যেতিয়ালৈকে থাকিম তেতিয়ালৈকে গছপুলি থাকিব লাগিব। গছপুলি থাকিলেহে আমি থাকিব পাৰিম। সেইবাবে সকলোলৈকে মোৰ অনুৰোধ জনাইছোঁ, যাতে এই পুলিসমূহ মই নথকা অৱস্থাতো আপোনালোকে চাই, মই বেলেগ এখন ঠাইত থাকিবলগীয়াও হ'ব পাৰে। আৰু সেইটোৱে আশা কৰিছোঁ, যাতে গছ নাকাটি সকলোৱে গছ
বচাই আৰু ভৱিষ্যতলৈও আমি এনেদৰে এখন সেউজীয়া অসম যাতে গঢ়ি তুলিব পাৰোঁ, সেয়াই মই আশা কৰিলোঁ। আৰু আপোনালোকে ইমানখিনি যে মোক মৰম দিলে, ইমান দিনে মই গছপুলি ৰোপণ কৰি আছোঁ তাৰ বাবে আৰু ভিডিঅ'সমূহ চাই থকাৰ বাবে সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু মই ভৱিষ্যতলৈ এইটোৱে আশা কৰোঁ যাতে মোৰ ভিডিঅ'সমূহ চাই উঠি অহা প্ৰজন্মই গছপুলি ৰোপণ কৰিবলৈ আৰু উৎসাহ পায়। ধন্যবাদ।